প্ৰথম কথা প্ৰথমে ক'ব লাগে। আচলতে আমি গুৱাহাটীৰ যি বাসিন্দা আছোঁ আৰু গুৱাহাটীৰ বাহিৰৰ পৰা আহি যিসকলে গুৱাহাটীৰ বাসিন্দা হিচাপে বৰ্তমান জীৱিকাৰ বাবে ইয়াতে থাকি আছে, আমি সকলোৱে মিলি কিমান আৱৰ্জনা সদায় আমি গুৱাহাটীখনক কৰি আছোঁ আৰু এই আৱৰ্জনাময় গুৱাহাটীৰ আৱৰ্জনাসমূহ যেনেকুৱাকৈ আমি ডাষ্টবিনত পেলাওঁ বা চাফাই কৰ্মীয়ে চাফ চিকুণ কৰি আকৌ সেইবোৰ ডাষ্টবিনত পেলায় আৰু ডাষ্টবিনৰ পৰা উঠাই আনি ক'ৰবাত নহয় ক'ৰবাত সেইবোৰ পেলাব লগা হয়। তো আমি কিমান জাবৰ আমি সদায় পেলাই আছোঁ আৰু আমি কিমান আৱৰ্জনা কৰি আছোঁ গুৱাহাটীখনক, আৰু চাফাই কৰ্মীয়ে কিমান চাফাই কৰি আছে আৰু এইবোৰ ক'ত দাম কৰি আছে আমি সকলোৱে জ্ঞাত নহয়। তো যেনেকুৱা আমি কিছু ডকুমেণ্টাৰী বা ফিল্মত দেখিছোঁ, দিল্লী নিচিনা ঠাই, তেওঁলোকে দিল্লীৰ গোটেই আৱৰ্জনাবোৰ লৈ পেলাই ক'ৰবাত পেলাইছে আৰু সেই ঠাইডোখৰ কি হৈছে, গোটেই পাহাৰ সদৃশ সংৰূপ লৈ লৈছে আৰু তাৰ পৰাও হয়তো পলিউশ্যন বাঢ়ি গৈ আছে দিনক দিনে। তো তেনেকুৱা ঠাই আমাৰ গুৱাহাটীতো আছে, য'ত গোটেই গুৱাহাটীৰ আৱৰ্জনাবোৰ ডাম্প কৰা হয়। তো তেনেকুৱা এখন ঠাইত মই আপোনালোকক লৈ আহিছোঁ, মই নিজে আহিছোঁ আৰু আপোনালোকক মই দেখাবলৈ যত্ন কৰিম। তো আৰম্ভ কৰোঁ। এয়া দেখিছে, এইবোৰ পাহাৰ সদৃশ যিবোৰ দেখা পাইছে একেবাৰে দূৰত, এয়া এইবোৰো গুৱাহাটীৰে আৱৰ্জনা হয় আৰু এখন মাত্ৰ এখন ডাম্পিং জন হয়, যিখন বৰাগাঁৱত আছে। ইয়াতে দেখিছে, ইফালেও আপোনালোকে দেখা পাব আৰু সিফালে সেই আমি দেখা পাইছোঁ যি ৱাল দিয়া আছে, এই ৱালবোৰ দিয়াৰ কাৰণটো হ'ল যাতে ইয়াৰ পৰা পলিউশ্যন বা বৰষুণ আদি যেতিয়া হয় তাৰে পানী, এই পলুটেড পানীবোৰ যাতে কি নহয় গৈ পেলাই যাতে দীপৰ বিলৰ পানী বা যিবোৰ চাফ পানী আছে তাতে গৈ পেলাই যাতে এই পানী নাপায়, আৰু যদিও যায় তেতিয়াহ'লে কি হ'ব, মাটিৰ তলেদি যাব লাগিব, যেতিয়া মাটিয়ে সেই পলুটেড পানীখিনি নিষ্কাশন কৰি ল'ব আৰু পিয়ৰ পানী গৈ পেলাই পাব। তো ইয়াতে যি পাহাৰ সদৃশ আমি দৃশ্য দেখা পাই আছোঁ, এইবোৰ সকলো আৱৰ্জনা আৰু বেছিভাগ প্লাষ্টিক। এনেকুৱাকৈ মই দেখাবলৈ যত্ন কৰিছোঁ। এইবোৰ মই একচুৱেলি ভিতৰতে সোমাইছোঁ, এনেকুৱা প্লাষ্টিকৰ বস্তা, প্লাষ্টিকৰ পলিথিন আৰু বেছিভাগ প্লাষ্টিকৰ যিবোৰ ৰিচাইকেল নহয়, ওৱান টাইম ইউজ প্লাষ্টিক যিবোৰ, সেইবোৰ দিয়ে ইয়াতে ভৰ্তি হৈ আছে। ইফালে মই দেখাইছোঁ, ইয়াৰ তলত গেছৰ পাইপ আদি কৰি এনেকুৱা চিলিণ্ডাৰত যিবোৰ পাইপ থাকে আৰু কিছুমান ৱায়াৰ্ছ, এইবোৰ আকৌ ৰিপিট ব্যৱহাৰ নহয় বা এইবোৰ ৰিচাইকেল কৰিব নোৱাৰি, সেই বস্তুবোৰ ইয়াতে পেলোৱা হৈ গৈ আছে। ইয়াতে এইটো আমি দেখা পাইছোঁ, এইটো GMCৰ গাড়ী, ডাম্পিং কৰা যি ডাম্পাৰ, সেই ডাম্পাৰে এইবোৰ কঢ়িয়াই লৈ যায় আৰু এইবোৰ পেলায়। এইফালে সেই মাইকীজনীক দেখা পাইছে, সেই মাইকীজনী কি কৰি আছে, সেই মাইকীজনীয়ে বেছিকেলি যি ৰিচাইকেল কৰিব পৰা যিবোৰ মানে বস্তু আছে, স্ক্ৰেপ আছে, সেইবোৰ কালেক্ট কৰি আছে এই আৱৰ্জনাৰ পৰা। আচলতে এয়াও মানুহৰ ইনকামৰ এটা ৰাস্তা হয়। ত' আমি ইয়াৰ পৰা সেই তাতে যাম য'ত যি আৱৰ্জনাবোৰ আহে তাতে চাগে ক্ৰাছ হয়, আৰু তাতে আমি যাবলৈ যত্ন কৰিম। আমি তালৈকে যাওঁ, গৈ পেলাই ভিডিঅ' কণ্টিনিউ কৰিম। ডাম্প আৱৰ্জনা, গুৱাহাটী আৰু আৱৰ্জনাৰ মাজত যি সম্পৰ্ক, এই সম্পৰ্ক আমি কেতিয়াও শেষ কৰিব নোৱাৰিম। তো প্ৰথমটো কথাটো হৈছে যে যিকোনো ডাঙৰ চহৰ আৰু আৱৰ্জনা, ইয়াৰ ওতঃপ্ৰোত সম্পৰ্ক থাকিবই। আৰু আৱৰ্জনা যদি হয়, আৱৰ্জনাবোৰ ৰিচাইকেল বা ডাম্প কৰাৰ যি বা এক ছিষ্টেম,
সেইটোও থাকিব লাগিব। তো আমাৰ গুৱাহাটীৰ যি ছিষ্টেম তাকে মই দেখাবলৈ যত্ন কৰি আছোঁ। তো এতিয়া মই আগৰখিনিৰ পৰা নেক্সট ভিডিঅ'লৈ আহিছোঁ আৰু ইয়াতে দেখা পাইছে যে এই আৱৰ্জনা ইফালেও পেলোৱা হৈছিল, কিন্তু ইফালৰ পৰা আৱৰ্জনাবোৰ কি কৰা হৈছে, উঠোৱা হৈছে। উঠাই পেলাই হয়তো বেলেগ ঠাইত কি কৰা হৈছে, লৈ যোৱা হৈছে, কিন্তু চাৰিওফালে দেখা পাইছে এতিয়াও আছে। আৰু ইফালে যদি আমি চাওঁ তেতিয়াহ'লে বহুত ডাম্পাৰ আৰু এই আৱৰ্জনা কঢ়িয়াই লৈ যোৱা গাড়ী আমি দেখা পাই আছোঁ। এইটো গেট হয় আৰু ইয়াতে দেখা পাইছে এইটো আৱৰ্জনা। আৰু ভিতৰত তাতে যদি যাওঁ, ভিতৰৰ পিনে ক্ৰাছিং ছাইট আছে, য'ত আৱৰ্জনাবোৰ কি কৰা হয়, ক্ৰাছ কৰা হয় আৰু এইবোৰ সৰু সৰু টুকুৰা কৰা হয়। আৰু পাছলৈ কিছুমান হয়তো ৰিচাইকেল কৰিবৰ কাৰণে ৰিচাইকেল কৰা ঠাই আছে, তালৈকে লৈ যোৱা হয়। আৰু ইফালে কি দেখা পাই আছোঁ যে এটা বৰ্ড লগোৱা আছে। সেইখন বৰ্ডত ইয়াতে গুৱাহাটী মিউনিচিপেল কৰ্প'ৰেশ্যনৰ এৰিয়া হয় আৰু ইয়াতে এই জাবৰৰ যি ক্ষেত্ৰ, এইবোৰ জৈৱ খনন প্ৰক্ৰিয়াৰে পুৰণি জাবৰৰ অৱলুপ্তিকৰণ আৰু ভূমি পুনৰুদ্ধাৰ প্ৰকল্প, যিবোৰ ইয়াতে জাবৰ পেলোৱা হৈছিল এইবোৰ ৰিমুভ কৰিব আৰু এইবোৰ বায়'মাইনিং কৰি এই ঠাইখিনি আকৌ ৰিক্লেইম কৰি আছে গভৰ্ণমেণ্টে। আৰু এইটো কৰি আহিছে GMCৰ দ্বাৰা এই কামবোৰ কৰাই যোৱা হৈছে। এইটো দেখা পাইছে পাহাৰৰ নিচিনা আচলতে, আৰু গোটেই এইবোৰ দেখা পাইছে এইবোৰ প্লাষ্টিকে হয়। যিবোৰ ৰিচাইকেল কৰা সম্ভৱ হয় নে নাই মই নাজানো, আৰু সেইখিনি জ্ঞান মোৰ নাই। ইয়াতে এখন বৰ্ড লগোৱা আছে, দেখা পাইছে ইয়াতে লিখা আছে ৰিমুভেল অফ লিগেচি ৱেষ্ট থ্ৰু বায়'মাইনিং প্ৰচেছ টু ৰিক্লেইম দ্য এক্সিষ্টিং ছাইট এট বৰাগাঁও। এইখিনি তেওঁলোকে ইয়াৰ পৰা আঁতৰাই ল'ব মাইনিং কৰি। আৰু ইফালে আমি দেখা পাইছোঁ ইয়াতে ছিকিউৰিটি গাৰ্ডৰ ৰুম, আৰু ইফালে অফিচ আছে আৰু আগত কাম চলি আছে। ইয়াতে দেখা পাইছে এইটো কাম চলি আছে ইয়াতে। মই এতিয়া ভিতৰত সোমাইছোঁ আৰু এইফালে এইটো মাইনিঙৰ কাম চলি আছে, এইটো প্ৰচেছ চলি আছে। ইফালে কাম কৰি আছে তেওঁলোকে। এইটো এটা প্ৰচেছ মাইনিঙৰ, য'ত আৱৰ্জনাবোৰ তেওঁলোকে এটা ছিষ্টেমেটিক মেচিনেৰে এইবোৰ ক্ৰাছ কৰি আছে। গোটেই মেচিন ইয়াতে চলি আছে। এইটো মই ধৰিব পৰা নাই কেনেকৈ কামবোৰ কৰি আছে। মেচিন ষ্টাৰ্ট হৈছে হয়তো ৰাতিপুৱা সময়, কিবা কিবি কাম কৰি আছে। বহুত ডাঙৰ মেচিন হয়। তো এয়া কাম চলি আছে ইয়াতে, আৰু কেনেকৈ কি কৰি আছে মই ধৰিব পৰা নাই। মই সকলো ভিতৰত সোমাবলৈ যত্ন কৰিছোঁ। তেওঁলোকে এইটো কাম কৰি আছে, তেওঁলোকৰ পৰা মই জানিবলৈ যত্ন কৰিব পাৰোঁ। মই অকণমান ভিতৰত সোমাই চাওঁ। এটা কাম কৰি আছে নেকি? আচ্ছা, এইটো কেনেকৈ প্ৰচেছ হয়?
हाँ? चाय पीने के लिए गया, आपको नहीं मालूम मतलब किस तरह से होता है? ठीक है। यहाँ पे सामान घुसता है कहाँ से, मतलब ये जो जो प्लास्टिक वगैरह है ना, हाँ हाँ, वो आगे में दिखता है। अच्छा आगे से घुस के फिर यहाँ पे क्रैश होता है, क्रैश होके फिर उधर से आता आगे पूरा डलाता है, इधर से इसमें आता है, इसमें से अच्छा इसमें जाता है। हाँ हाँ। आप थोड़ा बता सकते हैं प्रोसेस, मतलब कहाँ से प्लास्टिक उस तरफ से घिसता है? इधर इधर से आता है, उधर हाँ हाँ से इकाई डालता है। ओके इधर से इधर में जो बड़ा बड़ा पत्थर हो गया, हाँ हाँ बड़ा पत्थर उधर में प्लास्टिक हो गया मिट्टी उट्टी इसमें जाता है, पेपर प्लास्टिक इसमें जाता है, ऐसे करते हैं। जाके ऐसे जाके वो फ्लोर 14 नंबर हाँ अच्छा फिर निकलते कहाँ से है, उस साइड से, उस साइड से अच्छा फिर ये सब यहाँ से हटाया जाएगा है ना? যাতে তেওঁলোকে এতিয়া কাম কৰি আছে চাহ খাই আহিলে চাগে আপুনি ইয়াৰে হয় হা আপুনি ইয়াৰে হয় অসমীয়া ক'ব পাৰে অসমীয়া হয়নে নাই হা क्या बोल रहा है? अच्छा असमी से ही बोल पाते हिंदी हिंदी बोलो। अच्छा नहीं वो मैं समझने की कोशिश कर रहा था कि ये जो प्लास्टिक वगैरह है ये सब कहाँ से घुसता है और भी क्रैश होके कहाँ पे गिरता है और उसको वापस क्या किया जाता है? प्लास्टिक हाँ प्लास्टिक का आइडिया कुछ नहीं आता। इसमें अच्छा गूगल है ना, हाँ 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 उससे जाता है प्लास्टिक। अच्छा और इसमें पत्थर वगैरह पत्थर हो गया, मिट्टी वगैरह थोड़ा बहुत आता है। अच्छा मिट्टी वाला मिट्टी। ये मिट्टी का मशीन है और ये प्लास्टिक का ठीक है मैं थोड़ा देख लेता हूँ তো তেওঁলোকে কোৱামতে এইটো মেচিন আপোনালোকে দেখা পাইছে এইটো মেচিনত আচলতে প্লাষ্টিক যিবোৰ আছে প্লাষ্টিক ৱেষ্টেজ সেইবোৰ ইয়াতে আহি ক্ৰাছ হয় আৰু এইটো মেচিন যি দেখা পাই আছে এইটোত পাথৰ বা মাটি এইবোৰ ইয়াতে ক্ৰাছ হয় আৰু এইবোৰ ক্ৰাছ হৈ পেলাই এই ইফালে দেখা পাই আছে এইটো বেলটিটি ইফালে গৈ পেলাই পৰে আৰু এইটো প্লাষ্টিকবোৰ দেখা পাই আছে এইটোত গৈ পেলাই প্লাষ্টিকবোৰ ইয়াৰ পৰা বেলেগ হয় বেলেগ হোৱাৰ পিছত আকৌ এইটো মেচিনত প্লাষ্টিকবোৰ সোমায় আৰু প্লাষ্টিকবোৰ ইয়াতে গুৰি হয় গুৰি হৈ পেলাই আকৌ তালৈকে গৈ পেলাই এইটো ফালে গৈ পেলাই পৰি আছে আৰু এই গোটেই বস্তুবোৰ গৈ পেলাই কি হ'ব তেওঁলোকে ইয়াৰ পৰা আঁতৰাই পেলাই বেলেগ জেগাত পেলাব এইটো দেখা পাই আছে এনেকুৱা এইটো যেনেকুৱাকৈ দেখা পাই আছে এনেকুৱা টাইপৰ গুৰি হৈ আছে চব একদম ক্ৰাছ ত' এয়া চলি আছে প্ৰচেছ আৰু এনেকৈ এই গাঁৱৰ ঠাইডোখৰ এই বৰাগাঁৱৰ ঠাইডোখৰ তেওঁলোকে ৰিমুভ কৰিবৰ কাৰণে বা খালী কৰিবৰ কাৰণে চেষ্টা কৰি আছে ইয়াতে দেখা পাইছে কিমান এইটো টায়াৰ এইবোৰ আচলতে ৰিচাইকেল নহয় ত' আমি এতিয়া ইয়াৰ পৰা ওলাই যাম মই যিমান পাৰোঁ চেষ্টা কৰিলোঁ দেখাবৰ কাৰণে ত' এই পাহাৰ সদৃশ যিবোৰ জাবৰ এইবোৰ অতি সোনকালে ইয়াৰ পৰা চাফ হৈ যাব বুলি মোৰ আশা থাকিল আৰু গুৱাহাটী পৌৰ নিগমে বহুত ভালকৈ কাম কৰি আছে আৰু যিসকল চাফাই কৰ্মী তেওঁলোকে ভালকৈ কাম কৰি আছে এতিয়া ৰাতিপুৱা 6টা বাজিছে আৰু প্ৰবেবলি তেওঁলোকে 5টাৰ পৰাই কাম কৰি আছে আৰু এনেকৈয়ে দিনটো আৰু ৰাতি কাম চলি থাকে এয়া মই জাবুৰৰ পাহাৰৰ মাজেৰে গৈ আছোঁ আৰু মই ওলাই যাম এতিয়া আপোনালোকে ভিডিঅ'খন সম্পূৰ্ণকৈ চালে তাৰ কাৰণে আপোনালোকক সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু আগলৈ ইয়াতকৈ ভাল ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম আৰু আপোনালোকৰ সন্মুখত এনেকুৱা ভিডিঅ' বাৰে বাৰে দি থাকিম বুলি আশা থাকিল আপোনালোকেও মোৰ লগত থাকিব আশা কৰোঁ ধন্যবাদ